মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সাৱধান হৈ যাওক আজিৰে পৰা অহা 2 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ প্ৰবল বৃষ্টিপাত সতৰ্কবাণী জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে আগজাননী দিয়া হৈছে যে আজিৰে পৰা আৰম্ভ কৰি অহা 2 জুন পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ ধুমুহা বৰষুণ এইকেইটা দিনত সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সমান্তৰালকৈ আগন্তুক 5 দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী যাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট পুনৰবাৰ কৈছো সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোন কেখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে কোন কেখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু কোন কেখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সকলোবোৰ সামৰি এই মুহূৰ্তত লৈ আহিছো এনি টক্সৰ বতৰৰ বতৰা বিগ আপডেট এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছো সাৱধান হওক ৰাজ্যত পুনৰ বতৰে ল'ব ভয়ংকৰ ৰূপ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ প্ৰবল বৃষ্টিপাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ ধুমুহা বৰষুণ সতৰ্ক কৰি দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 5 দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী আজিৰে পৰা অহা 2 জুন পৰ্যন্ত সমগ্ৰ ৰাজ্যতে এলাৰ্ট জাৰি কৰা হৈছে আজি 4খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোন কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে হেয়া জনাম আজি ৰাজ্যৰ 5খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে কেৱল ৰেড এলাৰ্টে নহয় অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ 22খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট ৰেড এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰিছে আজিৰ দিনটোত পশ্চিম কাৰ্বি আংলং নগাঁও গোলাঘাট হোজাই কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী দক্ষিণ হালমাৰা কুকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ মেট্ৰো বৰপেটা নলবাৰীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বাক্সা দৰং কামৰূপ মেট্ৰো মৰিগাঁও শোণিতপুৰ বিশ্বনাথ উদালগুৰি লখিমপুৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 30 মেত 9খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 30 মেত 25খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ দক্ষিণ হালমাৰা ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নগাঁও পশ্চিম কাৰ্বি আংলং হোজাই ডিমা হাছাও কাছাৰ হাইলাকান্দি গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 31 মে 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কুকৰাঝাৰ বাক্সা চিৰাং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় ধেমাজি তিনিচুকীয়াত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমান্তৰালকৈ 1 জুনত 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোন কেইখন জিলা কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 1 জুনত দক্ষিণ হালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁও নগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাইলাকান্দি কাছাৰ ডিমা হাছাও হোজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট যোৰহাট চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ 2 জুনত 9খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলো সতৰ্ক আৰু সাৱধানে থাকক কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত যদিহে এই মুহূৰ্তত বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব
2 জুনত দক্ষিণ হালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁও নগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কেৱল ইমানেই নহয় হাইলাকান্দি কাছাৰ ডিমা হাছাও হুজাই কাৰ্বি আংলং গোলাঘাট চৰাইদেউতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোৱে সাৱধানে থাকক সতৰ্ক হৈ থাকক কিয়নো এইকেইটা দিনত ৰাজ্যত ধাৰাসাৰ বৰষুণ হ'ব ধুমুহা বৰষুণ হ'ব প্ৰবল বৃষ্টিপাত হ'ব আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিয়ে প্ৰয়োজন নহয় অনাহকত আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ নোলাব ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে ৰাজ্যবাসী কিয়নো ধুমুহা বৰষুণ প্ৰবল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আজিৰে পৰা অহা 2 জুন পৰ্যন্ত সমগ্ৰ ৰাজ্যতে এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো কোন কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আমি উল্লেখ কৰিছো কোন কেইখন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে পুনৰ এবাৰ এই মুহূৰ্ত জনাবলৈ চেষ্টা কৰিম ক'ত এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 5 দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে ৰেড এলাৰ্ট অৰেঞ্জ এলাৰ্ট ইয়েলো এলাৰ্ট আমি যদি চাওঁ তেনেহলে আজিৰ দিনটোত যদি আমি চাওঁ তেনেহলে আজি ৰাজ্যৰ 5খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 4খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট 22খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট পশ্চিম কাৰ্বি আংলং নগাঁও গোলাঘাট হুজাই কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী দক্ষিণ হালমাৰা কুকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ মেট্ৰো বৰপেটা নলবাৰীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজিৰ দিনটোত বাক্সা দৰং কামৰূপ মেট্ৰো মৰিগাঁও শোণিতপুৰ বিশ্বনাথ উদালগুৰি লখিমপুৰ যোৰহাট চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 30 মেত অৰ্থাৎ কাইলৈ যদি আমি চাওঁ তেনেহলে কাইলৈ 9খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ক'ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে জনাইছো এই মুহূৰ্তত কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 30 মেত যদি আমি চাওঁ 30 মেত 25খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ হালমাৰা ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁৱত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নগাঁও পশ্চিম কাৰ্বি আংলং হুজাই ডিমা হাছাও কাছাৰ হাইলাকান্দি গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কাইলৈ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 31 মে 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এইকেইখন জিলা হৈছে কুকৰাঝাৰ বাক্সা চিৰাং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় ধেমাজি তিনিচুকীয়া এইকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 1 জুনত যদি আমি চাওঁ 1 জুনত 10খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 1 জুনত দক্ষিণ হালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁও নগাঁও হাইলাকান্দি কাছাৰ ডিমা হাছাও হুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট যোৰহাট চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ঠিক একেদৰে 2 জুনত 9খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এইকেইখন জিলা হৈছে কুকৰাঝাৰ চিৰাং বাক্সা শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া দক্ষিণ হালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰো নলবাৰী দৰং উদালগুৰি মৰিগাঁও নগাঁও এইকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে হাইলাকান্দি কাছাৰ ডিমা হাছাও হুজাই কাৰ্বি আংলং গোলাঘাট চৰাইদেউ এই আটাইকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 2 জুন পৰ্যন্ত আৰু সকলোকে আহ্বান জনোৱা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে ভুলতো আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব অন্যথা আপুনি ভয়ংকৰ পৰিবেশৰ বা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব কাৰণ বতৰে ভয়ংকৰ ৰূপ লবলৈ গৈ আছে অহা 2 জুন পৰ্যন্ত ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে কি ধৰণে আসলতে সাগৰীয় ঘূৰ্ণীবতাহে কাল ৰূপ ধাৰণ কৰিছে ৰেমালৰ যি কাল ৰূপ হেয়াই তছনছ কৰি পেলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ হাহাকাৰ লাগিছে ৰেমালৰ ফলত
সমগ্ৰ ৰাজ্যত আৰু ইয়াৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। পুনৰবাৰ কৈছো, যদিহে আপোনাৰ কিবা জৰুৰী কাম নাথাকে তেনেহলে ভুলতো এইকেইটা দিনত বাহিৰলৈ নোলাব বা নাযাব, অন্যথা বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপুনি। কাৰণ ৰেমালে যি ধৰণে তাণ্ডৱ লীলা চলাইছে, ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ মাজতে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু ইয়াৰ মাজতে এনেধৰণে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সমগ্ৰ ৰাজ্যতে এলাৰ্ট জাৰি কৰিছে। ক'ৰবাত যদি ৰেড এলাৰ্ট জাৰি কৰিছে, কোনোবা কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ক'ৰবাত য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। কোনেও যাতে বাহিৰলৈ নোলাই, অনাহকত বা যদি কিবা কাম নাথাকে বাহিৰলৈ নাযায়, তাৰ বাবে আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্ততো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে, ধুমুহা বৰষুণ হৈ আছে। আপোনাৰ অঞ্চলত যদিহে এই মুহূৰ্তত বৰষুণ হৈছে তেনেহলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব, কমেন্ট বক্সত জনাওক যদিহে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বৰষুণ হৈছে। আকৌ কৈছো, সাৱধান হৈ থাকক, ৰাজ্যত পুনৰ বতৰে ভয়ংকৰ ৰূপ ল'বলৈ গৈ আছে। আগন্তুক 5 দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। ক'ৰবাত যদি ৰেড এলাৰ্ট জাৰি কৰা হৈছে, আন ক'ৰবাত আকৌ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, ক'ৰবাত আকৌ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এনেধৰণে হাই এলাৰ্ট জাৰি কৰি এক প্ৰকাৰ ক'ব গ'লে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোকে সতৰ্ক আৰু সাৱধান কৰি দিছে।